वेलकम टू रेहमान हेचिएन फार्म। सो बंधुসকল আজি আপোনালোকক মই কম যে কেনেকৈ আপুনি প্ৰত্যেক মাহে সোণালী মুৰ্গী বিক্ৰী কৰি লাভৱান হ'ব পাৰিব। সো বন্ধুসকল মই আজি এটা প্লেন লৈ আহিছোঁ। যেহেতু আপোনালোক জানে যে এই সোণালী মুৰ্গীবিলাক 3 মাহ সময় লৈ ডাঙৰ হ'ব কাৰণে। এতিয়া মোৰ 70 ডেজ হৈছে, মতাবিলাক আপোনাৰ 1 কিলো মান হৈ গৈছে আৰু মাইকীবিলাক 800 গ্ৰাম হৈছে। কিন্তু আপোনাৰ যদি ক'ব গ'লে তেতিয়া হলে গোটেইখিনি মাল বিক্ৰী কৰোঁতে বা মাইকীবিলাক 1 কিলো পাওঁতে আপোনাৰ 3 মাহ লাগিয়ে যাব। কিন্তু প্ৰত্যেক মাহে যদি আপোনালোক এই মালবিলাক বেচিব পাৰে, কেনেকুৱা বেচিব পাৰে মই আজি আপোনাক কম। সো বন্ধুসকল বলক মই দেখাইছোঁ। সো বন্ধুসকল এইটো মোৰ 15 দিনীয়া পোৱালি হয়। ইয়াত 100 পোৱালি আছে, চাই পাইছে আপোনালোক। যেহেতু এই পোৱালিটো ভৰোৱা মোৰ 15 দিন লেট হ'ল, এইটো 15 দিন আগত যদি ভৰালো হয় এইটো একমহীয়া পোৱালি হ'লেহেঁতেন। কিন্তু এইটো ভৰোৱা মোৰ কিছু কাম বা কিবা কাৰণত মোৰ মানে 15 দিন লেট হৈ গ'ল এই পোৱালিখিনি ভৰোৱা। সো আজি এইটো 15 দিনৰ পোৱালি হয়। চাওক, যদি মই 15 দিন আগত ভৰালোহেঁতেন তেতিয়াহ'লে এইটো একমহীয়া পোৱালি হ'লেহেঁতেন। চাই পাইছে আপুনি পোৱালিবিলাক। আৰু এটা কথা বন্ধুসকল, যদি আপোনালোকক পোৱালি লাগে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে। উন্নত জাতৰ আপুনি পোৱালি পাব, যিকোনো পোৱালি হওক, সোণালী হওক, কয়লাৰ হওক, ব্ৰইলাৰ হওক, যিকোনো পোৱালি হওক আপোনালোক মোৰ পৰা যোগাযোগ কৰিলে পোৱালি পাই যাব। মই নাম্বাৰ দি দিম স্ক্ৰীনত, নাম্বাৰটো আপুনি যোগাযোগ কৰিলে মোৰ পৰা পোৱালি পাই যাব। সো বন্ধুসকল এইটো মোৰ বাছি যোৱা মালবিলাক আছে, ইয়াত 15 জনী আছে। সো এইটো বাছি গৈছিলে যোনটো এইবিলাক আছে, এইটো আপোনাৰ 3 মহীয়া হয়, 3 মান্থছ। সেই চাইডে যোনবিলাক আছে বলক মই দেখাই আছোঁ। এই চাইডে যোনবিলাক আছে এইটো 2 মহীয়া হয়, এইটো 2 মান্থছৰ পোৱালি হয়। পোৱালি মানে মেচিয়ৰে হৈ গ'ল। এইটো 2 মান্থছ, এইটো 3 মান্থছ, সেইপিনে 1 মান্থ হ'ব লাগে, কিন্তু 15 দিন হৈ আছে। সো তেনেকুৱা যদি আপোনালোক বেচ চিষ্টেম বনাই দিয়ে, প্ৰত্যেক মাহে এটা যদি বেচ সোমাই থাকে তেতিয়াহ'লে কি হ'ব, আপোনাৰ প্ৰত্যেক মাহে এটা বেচ ওলাই যাব। তেতিয়াহ'লে কি হ'ব, আপুনি প্ৰত্যেক মাহ কিবা এটা লাভ প্ৰয়োজন কৰিব পাৰিব প্ৰত্যেক মাহে। তো এইটোৱে মোৰ আজি এটা বিজনেছ প্লেন আছিলে। আৰু দেখা পাইছোঁ মই সোণালী মুৰ্গীত বিশেষকৈ একো বেমাৰ নাহে, কিন্তু এটা বেমাৰ আহে। সেই বেমাৰটোত মানে কি চিমটমছো নাথাকে, একো নাথাকে। মানে আপোনাৰ মানে বিগিনাৰ মানুহবিলাকে বুজি নাপাব কি বেমাৰ হৈছে কি নাই। আৰু তেতিয়া মানে কি ফাৰ্মাৰবিলাকে কি কৰে, যি টি এণ্টিবায়'টিক বা যি টি দৰৱ খুৱাই দিয়ে, কেলৈ কি আপোনাৰ বেমাৰটো ধৰা নপৰে। তো সেই বেমাৰটোৰ কাৰণে কি মৰ্টেলিটিও বহুত আহে আৰু আপোনাৰ মানে ৰিজাল্টটো মানে বহুত বেয়া আহে, দানা বেছি খাই দিয়ে। তো সেই বেমাৰটো কথাটো মই নেক্সট ভিডিঅ'ত পাতিম ভালকৈ। আৰু দৰৱটো কি ব্যৱহাৰ কৰিব সেইটো কৈ দিম। সো সেইটো যেতিয়া আপুনি দৰৱটো ব্যৱহাৰ কৰিব 2 দিনতে আপোনাৰ মুৰ্গী ঠিক হৈ যাব। মানে মেইন সোণালীত সেই বেমাৰটোৱে আহে। সো নেক্সট ভিডিঅ'ত মই ক'ম কোনটো বেমাৰ আহে আৰু কি আপোনাৰ দৰৱ ইউজ কৰিব। বন্ধুসকল আপোনালোক চবে ভিডিঅ'টো চাই যায়, খালি ছাবস্ক্ৰাইব নকৰে, ছাবস্ক্ৰাইবটো কৰি যাব।